তো নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আজি আকৌ এটা আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে জব ৰিলেটেড ভিডিঅ' আৰু এই ভিডিঅ'টো কি জবৰ কাৰণে হয় আপোনালোকে নিশ্চয় স্ক্ৰীনত আপোনালোকে গমেই পাইছে। তথাপি মই আপোনালোকক কৈ দি আছোঁ, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই গৈ থাকক, ভিডিঅ'টো স্কিপ নকৰিব, তেতিয়া সকলোখিনি কথা আপোনালোকে সুন্দৰকৈ গম পাব। তো বলকচোন এতিয়া মই আপোনালোকক গৈ থাকোঁ আৰু এইটো নটিফিকেশ্যনটোৰ বিষয়ে। তো ৰেলৱে ALP ৰিক্ৰুটমেণ্ট 2025 এই 2025-ৰ এটা নটিফিকেশ্যন ওলাইছে আৰু এই নটিফিকেশ্যনটো সম্পূৰ্ণৰূপে মই আপোনালোকক পঢ়ি শুনাই দিম, আপোনালোকে সুন্দৰকৈ চাই গৈ থাকিব। ইয়াতে কোৱা হৈছে যে ৰেলৱে ALP ৰিক্ৰুটমেণ্ট 2025 মানে ৰেলৱেৰ ফালৰ পৰা, ৰেলৱে বৰ্ডৰ ফালৰ পৰা এটা নটিচ মানে তেওঁলোকে উলিয়াই দিছে আৰু এই নটিচটোত মানে 9,970টা ভেকেঞ্চি আছে। তো গতিকে বহুকেইটা ভেকেঞ্চি আছে, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই গৈ থাকক, তেতিয়া সকলোখিনি কথা সুন্দৰকৈ আপোনালোকে গম পাব। আৰু মই এতিয়া আপোনালোকক কৈ দি আছোঁ ৰেলৱে ALP ৰিক্ৰুটমেণ্ট 2025 আৰু ইয়াৰ অভাৰভিউটো মই আপোনালোকক কৈ দি আছোঁ। অভাৰভিউটো নেম অফ অৰ্গেনাইজেশ্যন মানে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড RRB আৰু লাষ্ট ডেটটো আছে মে' মাহৰ 11 তাৰিখলৈকে, মানে মে' মাহৰ 11 তাৰিখলৈকে এতিয়াও বহুত সময় আছে, গতিকে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু টোটেল পষ্টটো আছে, ভেকেঞ্চি পষ্টটো আছে 9,970টা পষ্ট আছে। আৰু নেম অফ দ্য পষ্ট এছিষ্টেণ্ট লোকো পাইলট, মানে ALP যিটো পষ্ট কথা কৈ আছিলোঁ সেইটোৰ মানে ফুল মিনিংটো হৈছে এছিষ্টেণ্ট লোকো পাইলট পষ্ট। আৰু মোড অফ এপ্লিকেশ্যন মানে অনলাইন আপোনালোকে এপ্লিকেশ্যনটো এপ্লাই কৰিব পাৰিব। কেটেগৰীটো ইয়াত ধৰি দিয়া আছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব বুলি পেলাই, আৰু জব লোকেশ্যনটো আছে অল ইণ্ডিয়া, মানে ভাৰতবৰ্ষৰ যিকোনো ঠাইত, মানে ধৰি লওক এইটো যিকোনো ঠাইৰ পৰা এই পষ্টটো ওলাইছে। চ' গতিকে আপোনালোকে তাতে যিকোনো মানুহে, তাৰমানে যিকোনো মেম্বাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, মানে মেল ফিমেল সকলোৱে। তাৰপিছত অফিচিয়েল ৱেবছাইটটো ইয়াতে এইটো ধৰি দিয়া আছে, দেখুৱাই থৈ দিয়া আছে। তাৰপিছত গভমেণ্টৰ যিটো গভমেণ্ট জবৰ কাৰণে যদি আপোনালোকে অন্য লিংক চাব বিচাৰে তেতিয়াহ'লে হেয়াৰত ক্লিক কৰিলে আপোনালোকে পাই যাব। তাৰপিছত মই আপোনালোকক সুন্দৰকৈ কৈ দি আছোঁ। তাৰপিছত যিটো ৱেবছাইট সেইটো হৈছে ৰেলৱে LLP ৰিক্ৰুটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ, মানে আপোনালোকক মই কৈ দিছোঁ চাওক, নেম অফ দ্য পষ্ট এছিষ্টেণ্ট লোকো পাইলট ALP, এইটো আপোনালোক কৈ দিছোঁ যে পষ্ট আছে 9,970টা পষ্ট আছে। আৰু এই যে 9,970টা পষ্ট আছে, এই 9,970টা পষ্টত মানে কোনটো পষ্ট ক'ত কিমানকেইটা পষ্ট ওলাইছে সেইকেইটা আপোনালোকক মানে ইয়াতে সুন্দৰকৈ এই টেবুলখনত বুজাই থৈ দিয়া আছে। মানে এই RRB যিটো ৰেলৱে ৰিক্ৰুটমেণ্টৰ পষ্টটো মানে ক'ত কোন ঠাইত কিমান পষ্ট আছে চাওক। আহমেদাবাদত আছে, তো URৰ মানে আছে 223টা, SCৰ কাৰণে আছে 76টা, STৰ কাৰণে আছে 37টা, OBCৰ কাৰণে আছে 31টা, EWSৰ কাৰণে 33টা, টোটেল আছে আপোনালোকে এই শেষত চাওক 497টা, মানে এইফালে একেবাৰে শেষত টোটেল পষ্ট কেইটা থৈ দিয়া আছে 497টা, এনেকুৱা ধৰণৰ পষ্ট আছে। তাৰপিছত এনেকৈ বহুতকেইটা পষ্ট আছে। আজমিৰৰ আছে, আজমিৰৰ চাওক, আজমিৰৰ একেবাৰে শেষত চাওক, আজমিৰৰ 697, 141 এনেকুৱা ধৰণৰকৈ ইয়াতে আছে। মই আপোনালোকক সকলোখিনি আপোনালোকে ভিডিঅ'টো পষ্ট কৰি পেলাই আপোনালোকে সুন্দৰকৈ চাব পাৰিব ক'ত কিমানকেইটা পষ্ট আছে। চ' গতিকে মই যিকেইটা পাৰিছোঁ আপোনালোকক কৈ দিছোঁ। এতিয়া মই আপোনালোকক গুৱাহাটীত কিমানকেইটা পষ্ট আছে, মানে গুৱাহাটীত কিমানকেইটা পষ্টৰ কাৰণে আছে, আপোনালোকে যদি গুৱাহাটীৰ বাসিন্দা হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব সুন্দৰকৈ। মই আপোনালোকক কৈ দিম, আপোনালোকে চাই গৈ থাকক। আৰু বাকী যদি আপোনালোকে আদাৰ ষ্টেটৰ যদি হয় তেতিয়াহ'লে আপোনালোকে ইয়াতে গোটেইকেইটা ষ্টেট দিয়া আছে, সেইকেইটা ষ্টেটত গৈ পেলাই আপোনালোকে সুন্দৰকৈ চাই ল'ব পাৰিব, মানে ক'ত কিমানকেইটা পষ্ট আছে। চ' এতিয়া মই আপোনালোকক কৈ দিছোঁ শুনক, যে গুৱাহাটীত আছে 13টা, 4টা, 2টা, 8টা, 3টা, মানে যোনটো মানে কেটেগৰী হয় আপোনালোকে সেইটোৰ টোটেল 30টা আছে। গতিকে এই 30টা পষ্টৰ ভিতৰত যদি আপোনালোকে সোমাব বিচাৰে তেতিয়াহ'লে আপোনালোকে সোনকালে এপ্লাই কৰি সোনকালে আপোনালোকৰ যিটো আপোনালোকৰ মন পচন্দৰ চাকৰিটো আপোনালোকে লৈ লওক। চ' গতিকে ইয়াতে গোটেইকেইটা আছে, আৰু ইয়াতে একেবাৰে সৰ্বশেষত টোটেলটো 9,970টা টোটেল পষ্ট আছে গোটেইকেইটা ষ্টেটৰ। তো গতিকে আপোনালোকে সুন্দৰকৈ আপোনালোকৰ যোনটো ষ্টেটত পৰে আপোনালোকে সেইমতেদি আপোনালোকে সেইটো পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে কোৱা হৈছে যে ইলিজিবিলিটি ক্ৰাইটেৰিয়া এজ লিমিটটো কোৱা হৈছে, আপোনালোকে চাই লওক ভালকৈ। দ্য কেণ্ডিডেট শুড নট বি লেছ দেন 18 years, মানে
18 বয়সৰ মানে 18 বছৰ বয়সৰ আপোনালোকে তলত হ'ব নালাগিব 18 বছৰ বয়সৰ ওপৰত হ'ব লাগিব আৰু ইয়াতে থৈ দিয়া আছে যে 30 বছৰৰ বেছি হ'ব নালাগিব মানে 18 বছৰৰ আৰু 30 বছৰৰ ভিতৰৰ সময়ছোৱাৰ যিখিনি কেণ্ডিডেট আছে সেইখিনিহে এপ্লাই কৰিব পাৰিব সো গতিকে আপোনালোকে মন কৰিব কথাটো 18 বছৰ আৰু 30 বছৰৰ ভিতৰত যদি আপোনালোকৰ আছে হৈ আছে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু এজ ৰিলেকশ্যনটো আপোনালোকে নিজে চাই ল'ব 3 ইয়াৰ্ছ 5 ইয়াৰ্ছ এনেকুৱা আছে তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যনটোখিনি আপোনালোকে ইয়াতে সুন্দৰকৈ চাই লওক ভিডিঅ'টো পোষ্ট কৰিকে তো গতিকে সেইখিনি আপোনালোকে নিজে গমে পায় কি ধৰণৰ কি কোৱালিফিকেশ্যন লাগিব এপ্লিকেশ্যন ফিজটো আপোনালোকে চাব জেনেৰেল কেণ্ডিডেটৰ কাৰণে আছে 500 টকা OBCৰ কাৰণে আছে 500 টকা EWS কেণ্ডিডেটৰ কাৰণে আছে 250 টকা আৰু ST কেণ্ডিডেটৰ কাৰণে আছে 250 টকা SC কেণ্ডিডেটৰ কাৰণে আছে 250 টকা ফিমেল কেণ্ডিডেটৰ কাৰণে আছে 250 টকা আৰু পেমেন্ট মোডটো আপোনালোকে ভালদৰে পঢ়ি চাব সো মই প্ৰথমে আপোনালোকক কৈয়ে দিছো সো ক্যান্ডিডেট ক্যান পে देयर এক্সামিনেশন ফিজ থ্ৰু এন অনলাইন পেমেন্ট গেটৱে বুলি কৈছে মানে কি আপোনালোকে অনলাইন প্ৰসেছৰ দ্বাৰা আপোনালোকে পেমেন্ট কৰিব লাগিব তো গতিকে গম পালে হাউ টু এপ্লাই ফৰ ৰেলৱে RRB ALP ৰিক্ৰুটমেন্ট এই ৰিক্ৰুটমেন্টৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব সেই বিষয় ইয়াতে ধুনীয়াকৈ স্টেপ বাই স্টেপ বুজাই থৈ আছে ফাৰ্স্ট স্টেপটো দিয়া হৈছে স্ক্ৰল ডাউন গো টু দা ইম্পৰ্টেন্ট ৱেব লিংক সেকশন মানে আপোনালোকক তলৰ ফালে যাব দিছে তলৰ ফালে গৈ পেলে আপোনালোক ধুনীয়াকৈ ইম্পৰ্টেন্ট লিংকত ক্লিক কৰিব দিছে এই 2 নম্বৰ ষ্টেপত কৈ থৈ আছে ক্লিক কৰক আৰু নতুন পেজ এটা খোলা হ'ব 3 নম্বৰ পেজত কোৱা হৈছে যে 2 নম্বৰত মানে ক্লিক কৰিলে তাৰপিছত 3 নম্বৰত আপোনালোকে এটা নতুন পেজ এটা দেখিবলৈ পাব আৰু নতুন পেজটো দেখাৰ পিছতে তাৰপিছত আপোনালোকে তাতে 5 নম্বৰ ষ্টেপত কৈ থৈ আছে যে আপলোড ইউৰ পাসপোৰ্ট সাইজ ফটো এণ্ড সিগনেচাৰ এণ্ড আদাৰ ৰিকুৱেৰ্ড ডকুমেন্ট তাৰমানে আপোনালোকৰ যিখিনি ব্যক্তিগত ডকুমেন্টছ আছে সেইখিনি ডকুমেন্টছ দিয়াৰ উপৰিও যিখিনি প্ৰয়োজন আছে ডকুমেন্টছ তাতে তাত দিয়াৰ উপৰিও আপোনালোকে পাসপোৰ্ট সাইজ ফটো আৰু আপোনালোকৰ নিজৰ যিটো সিগনেচাৰ হেতু সিগনেচাৰটো আপোনালোকে দিব লাগিব 6 নম্বৰ ষ্টেপত কৈ থৈ আছে যে এপ্লিকেশন ফিজ এজ পাৰ ইউৰ ক্যাটেগৰি এণ্ড Finally, click on the submit button. মানে আপোনালোকে submit buttonটো ক্লিক কৰাৰ আগতে এপ্লাইটো কৰিবলৈ যাওঁতে submit লাষ্ট সময়ত submit buttonটো ক্লিক কৰাৰ আগমুহূৰ্তত আপোনালোকৰ যিটো ক্যাটেগৰিত পৰে আপোনালোকে OBC MOBC বা SC যিটো ক্যাটেগৰিত পৰে সেইটো ক্যাটেগৰিতহে আপোনালোকে যিমান টকা ফিজ আছিল সেই টকা ফিজটো আপোনালোকে দিব লাগিব বুলি কৈছে আৰু ডোন্ট ফৰগেট টু টেক প্ৰিন্ট মানে এইটো আপোনালোকে যিটো প্ৰিন্ট লাষ্টত যেতিয়া সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকে সেই প্ৰিন্টটো কেতিয়াও আপোনালোকে উলিয়াই ৰাখিবলৈ কেতিয়াও নাপাহৰিব তো আপোনালোকে উলিয়াই ৰাখিব লাষ্টত সাবমিট কৰাটো অনলাইন কৰা যিটো কাগজ সেই কাগজটো আৰু ইয়াতে ইম্পৰ্টেন্ট ডেটস বুলি কোৱা আছে মানে ইম্পৰ্টেন্ট সময়কেইটা ইয়াতে দি থৈ দিয়া আছে ষ্টাৰ্টিং ডেট এপ্লাই অনলাইন এটো এপ্লাই অনলাইনটো হৈছে বৰ্তমান 12 তাৰিখৰ পৰা এপ্ৰিলৰ 12 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু ক্লোজিং ডেট মানে ধৰক শেষ ডেটটো আছে মে মাহৰ 11 তাৰিখলৈকে সো গতিকে আপোনালোকে দেৰি নকৰিব এতিয়া বহুত সময় আছে সুন্দৰকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে ধুনীয়াকৈ ৰিজাল্টৰ কাৰণে যেটো কামিং সুন বুলি দেখুৱাই থৈ দিয়া আছে যে হেতু সময় আছে সো গতিকে আপোনালোকে প্ৰথমতে আপোনালোকে এপ্লাইটো কৰি লওক তাৰ পিছত সুন্দৰকৈ আপুনি বাকি নটিফিকেশনখিনি আপুনি পাই গৈ থাকিব আৰু ইয়াতে যেটো ইম্পৰ্টেন্ট ৱেব লিংকস কেটা দিয়া আছে এই লিংক এটাত আপোনালোকে ধুনীয়াকৈ এই লিংক এটাত ক্লিক কৰিকে আপোনালোকে নিজে এপ্লাইটো কৰিব পাৰিব আৰু নতুবা আপোনালোকে কম্পিউটাৰ দোকান গৈ পেলাই ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু মই যদিহে আপোনালোকে এইটো নটিফিকেশন চাব বিচাৰে তেনেহলে মই আপোনালোকক ডেসক্ৰিপচনত ধুনীয়াকৈ ইয়াৰ লিংকটো দি দিম তো তাত গৈ পেলাই আপোনালোকে ক্লিক কৰি সুন্দৰকৈ চাব পাৰিব সো আপোনালোকে যদি মোৰ চেনেলৰ নতুনকৈ আছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ মোৰ ভিডিঅবোৰ চাই আছে তেতিয়াহলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিয়ক তেতিয়াহে আগন্তুক নতুন ভিডিঅবোৰ আপোনালোকে পাই গৈ থাকিব সো আজিলৈ ভিডিঅটো ইমানে বাই বাই পুনৰবাৰ কৈছো সাবস্ক্ৰাইব কৰি থৈ দিবলৈ কেতিয়াও নাপাহৰিব